হয় ৰাজদীপ চাওক এক দীঘলীয়া ক্ষণ আৰু এই দীঘলীয়া উৎকণ্ঠাৰ অন্তত চৰাইদেউবাসীয়ে তেওঁলোকৰ যি প্ৰাপ্য তেওঁলোকে যি অপেক্ষা কৰি আছিলে সুদীৰ্ঘ সময় যে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হওক। অৱশেষতে যিটো সোণালী ক্ষণ এই সোণালী ক্ষণৰ সন্মুখীন হৈছে চৰাইদেউ জনসাধাৰণৰ লগতে চৰাইদেউৰ বিভিন্ন জাতীয় দল সংগঠন আছে, জনগোষ্ঠীয় দল সংগঠনৰ প্ৰতিনিধি আছে আৰু যিহেতু এই ঐতিহাসিক মুহূৰ্তটো উপভোগ কৰিবৰ কাৰণে ইতিমধ্যে চৰাইদেউৰ যি ঐতিহ্যমণ্ডিত চৰাইদেউৰ যি চৌহদ আছে চৌহদত পুৱাৰ ভাগৰ পৰা টাইসকলৰ যি পৰম্পৰাগত পূজা অৰ্চনা সেই পূজা অৰ্চনা অব্যাহত আছে। মই ইয়াত বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি আছে, মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে এটা সুদীৰ্ঘ যাত্ৰা আৰু এই যাত্ৰাৰ অন্তত চৰাইদেৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্থান পাবলৈ সক্ষম হ'ল। কি ক'ব এই মুহূৰ্তত? আমি গৌৰৱান্বিত বা উৎফুল্লিত হৈছোঁ। আমি টাই আহোমসকল বা আমি অসম আৰু অসমীয়া হিচাপে আমি টাই আহোম যুৱ পৰিষদৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ অসম চৰকাৰক যে তেখেতসকলৰ যি প্ৰচেষ্টা এই একান্তিক প্ৰচেষ্টাৰ ফলত আমি যাতে বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থান পাবলৈ সক্ষম হ'লোঁ। আৰু চৰাইদেউ মৈদাম বুলি ক'লে আহোমসকলৰ 600 বছৰ ৰাজত্বৰ কথা আহে। ইয়াত চৰাইদেউ বুলি কোৱাৰ লগে লগে আহোমৰ প্ৰথম ৰাজধানীৰ কথা আহে, আহোমৰ কথা আহে, অসমীয়া কথা আহে। আমি অসমীয়া আৰু আহোম হিচাপে এজন গৌৰৱবোধ কৰিছোঁ যাতে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থান পাব, তাৰ কাৰণে আমি গৌৰৱবোধ কৰিছোঁ।